জুবিন ক্ষেত্ৰ হওক আশা আৰু অভিজ্ঞতাৰ কেন্দ্ৰ। সাংস্কৃতিক প্ৰাকৃতিকভাৱে সম্পূৰ্ণ হওক জুবিন ক্ষেত্ৰ। অসমৰ ৰাইজৰ মনৰ কথা লৈ যেন বৃহস্পতিবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হ'ল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সমাধিত সেৱা নিবেদন কৰি জুবিন ক্ষেত্ৰৰ ভূমি পৰিদৰ্শন কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিন পত্নী সহিতে পৰিদৰ্শন কাৰ্যত ভাগ ললে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ আহ্বায়ক সুদৰ্শন ঠাকুৰ, সমিতিৰ সদস্য বীৰেন সিংহ, পুলক বেনাৰ্জী, প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, তৰালী শৰ্মাৰ লগতে স্থানীয় লোকে। জুবিন ক্ষেত্ৰৰ যি বৰ্তমানৰ ভূমি সেই পৰিসৰ বৃদ্ধিৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে। স্থানীয় লোকে আন্তৰিকতাৰে জুবিন ক্ষেত্ৰৰ বাবে আগবঢ়াইছে ভূমি। পুৱাৰে পৰা জুবিন ক্ষেত্ৰত মায়াময় পৰিৱেশ, নাম কীৰ্তনেৰে মুখৰ হৈ আছে জুবিন ক্ষেত্ৰ। বিভিন্ন প্ৰান্তৰ পৰা আহি গোট খোৱা আই মাতৃকো সেৱা ধৰিলে জুবিন পত্নীয়ে। জুবিন ক্ষেত্ৰ কেৱল মাত্ৰ দৰ্শনৰ বাবেই নহয়, সাংস্কৃতিক প্ৰাকৃতিক অভিজ্ঞতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পোষকতা জুবিন পত্নী গৰিমাৰ। জুবিন ক্ষেত্ৰৰ অকল এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই। জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ হওক, য'ত জুবিনৰ মিউজিয়াম থাকিব, এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছোঁ। গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয়, সেইখিনিতো থাকিবই লাগিব। তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকৈ বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব, প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব চাউণ্ড কিছুমান বস্তু, আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে। গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থাকিব জুবিন নামৰ প্ৰবাহ। এই প্ৰবহমান জুবিন ধাৰা কঢ়িয়াই নিবৰ বাবেই থাকিব লাগিব সংগ্ৰহালয় আৰু জুবিন চানেকিৰ প্ৰতিটো কথা। ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30-ৰ পৰা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে, আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ। তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক। ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক, ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্টছ কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক, তেনেকুৱা কথাটো। আৰু জুবিন ক্ষেত্ৰত আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ। স্থানীয় লোকৰ পৰম্পৰা অনুসৰি জুবিন ক্ষেত্ৰত থাকিব মনোলিথ। তাৰো ব্যৱস্থা হাতত লৈছে স্থানীয় লোকে। জুবিনৰ কাৰণেও তেওঁলোকে বিচাৰিছে, ইয়াৰ কেইজনমান স্থানীয় যুৱকে তেওঁলোকে বিচাৰিছেও। এতিয়ালৈকে কৈছে 9 ফুট মানৰ এটা জীয়াশিল পাইছে মনোলিথ স্থাপন কৰিবলৈ, কিন্তু তাতকৈও যদি ওখ তেওঁলোকে পাই বিচাৰি আছে আৰু সেয়া জুবিনৰ কাৰণে স্থাপন কৰিব, সেয়া আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা। কাৰণ জুবিন সকলোৰে অন্তৰত আছে, তেওঁলোক সকলোৰে বাবে, জুবিন গোটেই অসমৰ বাবে। জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ স্থানৰ পৰিসৰ বৃদ্ধিৰ পৰিকল্পনাৰ বিষয়ে ক'লে সমিতিৰ সদস্য অনুৰাধা শৰ্মা পূজাৰীয়ে। ৰাইজৰ লগতে আচলতে তেওঁলোকৰ কথা মতেই হ'ব চব, কাৰণ তেওঁলোকৰ এখন শ্মশান আছিলে ইয়াত। সেই শ্মশানখন কোনখিনিত থাকিব, তেওঁলোকৰতো সেই শ্মশানখন আঁতৰাব নোৱাৰি, সেইখন থাকিব। গছবোৰ যাতে কেতিয়াও এনেকেই যাতে প্ৰাকৃতিক পৰিৱেশটো থাকে। নিজৰা ক'ত ক'ত আছে সেইকেইটাকে চালোঁ। নিজৰাবিলাক কিছুমান ভিতৰত নিজৰা আছে, বহুত বান্দৰ-চান্দৰ আছে ওপৰত। গতিকে সেইখিনি আৰু এই তলত এটা পানীৰ আছে, সেইটো লেক হ'ব পাৰে নেকি। জুবিন ক্ষেত্ৰৰ আশে পাশে থকা নান্দনিক প্ৰাকৃতিক ৰূপ একেদৰেই ৰখাৰ পোষকতা কৰিছে স্থানীয় লোকে। জুবিন ক্ষেত্ৰৰ চাৰিওকাষে যথেষ্ট পৰিমাণৰ চৰকাৰী ভূমি আছে,
আৰু সেই চৰকাৰী ভূমিসমূহ অন্য লোকৰ দখলত আছে তো তেনে ক্ষেত্ৰত মানে কি যিহেতু ননকে ভূমি হয় আৰু এই দখলকৃত ভূমিখিনি আমি জুবিন ক্ষেত্ৰৰ নামতেই মানে কি আমি এইখিনি এলটমেণ্ট দিবলৈ আমি প্ৰশাসনক বা আজি যি প্ৰতিনিধি দল আহিছিলে তেখেতসকলক আমি আজি আহ্বান জনাইছোঁ। জুবিন বৈ থাকিব অসমীয়াৰ বুকুৱে বুকুৱে, সেয়ে এই প্ৰস্তুতি, এই আয়োজন। জুবিন ক্ষেত্ৰৰ পৰা কেমেৰাত প্ৰভাত সিঙৰ সহযোগত মৌচম বৈশ্যৰ সৈতে হীৰক জ্যোতি মালাকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।